মোৰ ভুল ক'ত কওকচোন। আৰে বুজিবলৈ চেষ্টা কৰক। আপোনালোকে মোক প্ৰয়োজনীয় নথিপত্ৰখিনি যোগাৰ কৰি দিব নোৱাৰিলে। আৰু ন্যায়াধীশে অৰ্ডাৰ দিয়াৰ পাছত আমাৰ উকিলবোৰৰ কোনো কাম নাথাকে। কি ক'লে? অফক'ৰ্ছ আপোনালোকে হাইকোৰ্ট কৰিব পাৰিব। ঠিক আছে, উকিল হিচাপে ময়ে থাকিম বাৰু। কিন্তু এটা কথা মনত ৰাখিব, প্ৰয়োজনীয় নথিপত্ৰখিনি আপোনালোকে মোক দিবই লাগিব। ঠিক আছে, অহাকালিলৈ মোৰ চেম্বাৰলৈ আহি ডকুমেণ্টছখিনি জমা দি যাব। চিন্তা কৰিব নালাগে, মই আছোঁ। অ'কে, ৰাখিছোঁ। আপুনি বিজি আছে নেকি? নাই। আপোনাৰ লগত মোৰ কথা এটা আছিল। কি কথা আছিল কোৱা? আপুনি কিন্তু আগতে এনেকুৱা নাছিল। আজিকালি মোৰ পৰা আঁতৰি থাকিবলৈ লৈছে। সকলো সমস্যাৰ যেন মূল কাৰণ মইহে। চোৱা মনিষা, মই ব্যস্ত আছোঁ। এইবোৰ কথা অলপমান পিছত পাতিম। ব্যস্ততাৰ মাজতো অকণমান মৰমেৰে কথা ক'ব পাৰি, সেইটো সময় নালাগেতো। কেতিয়াবা মই ভাবোঁ, আগৰ সেই তপনজন ক'লৈ গ'ল, ক'ত হেৰাই গ'ল মোৰ বাবে পাগল হৈ থকা সেই তপনজন, যি মোৰ সকলো কথা জানিছিল, যাৰ আমাৰ সংসাৰখনক লৈ হাজাৰটা সপোন আছিল। চোৱা, মোৰ কোৰ্টৰ কামৰ প্ৰেছাৰ কিমান তুমি ঘৰত থকা মানুহজনে কি বুজি পাবা? এইবোৰ ল'ৰা ধেমালি কৰিবলৈ মোৰ সময় নাই। কথা ক'বলৈ আহিছে। এইবোৰ চাহ বনাইছা হা? চাহেই নে চাউল ধোৱা পানী ধৰিবই নোৱাৰি। দাদা, অ' দাদা, দাদা। কি হ'লো ভণ্টি, এনেকৈ চিঞৰিছ যে? এইখিনি খাইছা আৰু ঘৈণীয়েৰক সোধ চাহ বনাইছে নে কি বনাইছে। আৰু দাদা, তোক দুটামান মই কথা কওঁ। মই লক্ষ্য কৰিছো বৰ ব্যৱহাৰ আজি কিছুদিনৰ পৰা বহুত বেয়া হৈছে। চাহ বনাব নাজানে, ঘৰৰ কাম কৰিব নাজানে, ঘৰখন গোটেইখন খেলি মেলি কৰি পেলাইছে। মণি, মণি। কি হ'ল এনেকে মাতিছে যে? কি হ'ল এনেকৈ মাতিছে নেকি বুলি সুধিবলৈ আহিছে। এইবোৰ কি বনাইছা হে? তুমি ঘৰখনৰ এটা কামো ভালকৈ কৰিব নোৱাৰা। মইতো সকলো জাজ মাৰিবই চেষ্টা কৰোঁ। ইমানবোৰ কাম কৰাৰ পিছতো আপোনালোক দুজনে মোক কিয় দেখিব নোৱাৰে? চাওক, চাহকাপ ৰূপালীয়ে নিজেও বাকী খাব পাৰে। বৌ, তুমি মানে কি ক'ব বিচাৰিছা? তুমি মনে মনে থকাই ভাল মণি। মোৰ খং উঠিলে হাত উঠিবলৈ কিন্তু বেছি দেৰি নালাগিব। আপোনালোকে মোক কি বুলি ভাবে? সদায় মোক বন্ধ কৰি থাকোঁ কাৰণে কি আপোনালোকে যি মন যায় তাকে ক'ব নেকি? কি ক'লা? কি ক'লা তুমি মণি? তোমাৰ আজিকালি মুখখন বৰ বেছিকৈ চলিছে ন? বেছিকৈ চলিছে তোমাৰ।
হেল্ল' দাদা কি হ'ল তোৰ? তই ঠিকে আছনে? দাদা এই ঘৰখনত মোৰ বহুত অশান্তি হৈছে। দিনটো ননবৰতে কথা শুনোতে গৈছে। মই যেন মানুহেই নহয়। এই তপনে কিবা ক'লে নেকি? অকল তপনেই নহয় দাদা, ৰূপালীয়ে মোক দেখিবই নোৱাৰে। মই সকলো কৰাৰ পিছতো মোৰ খালি দুখ উলিয়াই থাকিবলৈ লয় দাদা। কেতিয়াবা ভাবো দাদা এই ঘৰখনত মোৰ বাবে অলপো ঠাই নাই। তই অলপো চিন্তা নকৰিবি, মই আছো নহয় তোৰ লগত। আৰে তোৰ দৰে মানুহক সিহঁতৰ দৰে মানুহে একো কৰিবই নোৱাৰে। মই খুব ভাগি পৰিছো দাদা। তই ভাগি পৰিলে নহ'ব, মই সদায় তোৰ লগত আছো। আৰু তোৰ যেতিয়াই মন বেয়া লাগে তেতিয়াই মোলৈ ফোন কৰিবি। আৰে তই অকলশৰীয়া নহয় অ'। হ'ব দাদা, মই এতিয়া ৰাখিছো। বাৰু কাইলৈ মই তোৰ ঘৰলৈ এবাৰ গৈ আছো। অ'কে? ঠিক আছে দাদা। ৰূপালী ভণ্টি, ভনী কি কৰি আছিলা? কিনো কৰিব, আছো আৰু এনেই। তাকে মই তপন দাক আগতেই কৈছিলোঁ যে এইখন ঘৰৰ বৰ বেয়া দিন চলি আছে। কি? অলপ ভাঙি পিটি কওকচোন। কালি ৰাতি মই পঞ্জিকা চাইছিলোঁ নহয়, দেখি মোৰ গা নোম শিয়ৰি উঠিল। চোৱা এতিয়াও মোৰ একেবাৰে থিয় হৈ আছে নোম। এই ঘৰটোৰ ওপৰত ৰাহু শনি দুইটা এনেকে আহিছে যেন পিজিতহে থাকিবলৈ আহিছে। কি? আপোনাৰ দৰে ময়ো এইটো কথা নভবা নহয়। মই আগতেই কৈছিলোঁ বোলো পূজা এভাগ আগবঢ়াব লাগে। নাই, মোৰ কথা কোনে শুনিব? মই যে ফ্ৰী এডভাইচ দিওঁ। এতিয়া পিছে কি কৰিলে ঠিক হ'ব? পূজা কৰিলে হয়তো ৰাহু শনিয়ে ট্ৰেন্সফাৰ ল'ব, নহ'লে এই ঘৰখনত আৰু কি কি ড্ৰামা হ'ব সেইখিনি মই জানো। পাৰিলে তপন দাক ক'বা আহিছোঁ দিয়া, মানে মোৰ পূজা এভাগ আছে। হেৰি নহয়, হেৰি কৰা, কবজ এটা বান্ধি লোৱা। তই এইখন ঘৰৰ আটাইতকৈ ডাঙৰ গ্ৰহ, তই আঁতৰিলে ঘৰখনলৈ আপোনা আপুনি শান্তি আহিব। কুলক্ষণী ৰাখিব, এদিলে ভাল কৰিব। কিবা অৰ্থ এটা লৈছিলা নহয়, দিয়া দিয়া। অলপ বেছিয়েই দিলা নেকি? আহোঁ। দিগন্দা, এইফালে আহিলে? হয়, এই মই মনীষাৰ ঘৰৰ পৰা আহোঁগৈ। মোৰ আপোনাৰ লগত এটা গুৰুত্বপূৰ্ণ কথা আছিল। কি হ'ল বিজু? তই কিবা গম পালি নেকি? এই ৰূপালীয়ে কিন্তু ঘৰখনৰ কথা যি কৈছিল সকলোবোৰ কথা কিন্তু সঁচা নহয়। মানে মই শুনিছোঁ শহুৰেকৰ লগত বৰ ডাঙৰ কাজিয়া লাগিছে। শহুৰেকে মদ খাই ঠিকেই, কিন্তু মানুহটো মদাহীন আছিল। নাতি নাতিনীৰ মুখ নেদেখাৰ কাৰণে কেতিয়াবা অকণমান খাইছিল আৰু, মানে অকণমান হেৰুৱাই পেলাইছিল নিজক। তেনেহ'লে সিদিনা বাৰু কি হৈছিল? ওচৰৰ মানুহে দিনতে ইটিকিং কৰিছিল। মনৰ দুখতে সেইদিনা অকণমান বেছিকৈ খাই দিলে। খাই আহি পেলাই ঘৰত আহি অকণমান চিঞৰ বাখৰ কৰিছিলে। তাৰপিছত ৰূপালীয়ে কি কৰিলে?
খঙেৰে দাখন লৈ শহুৰেকক কাটিবলৈ খেদি গ'ল। কি ক? ভাগ্য ভাল জোঁৱায়েকে ৰখালে। তাৰপিছতে খং কৰি পেলাই ৰূপালী আহি ঘৰ সোমালেহি। আৰু আহিয়েই মনীষা আৰু তপনৰ মাজত গণ্ডগোলখনটো লগাই দিলে। এটা কাম কৰিবচোন, অ' কয়দৌ, হা? আপুনি পাৰিলে এবাৰ এই বুজাবচোন। বাৰু হ'ব দে, মই যাওঁ, তয়ো যাগে। হয়। নহ'লে তোকে মোকে এনেদৰে কথা পতা দেখিলে অঁ। সেই বেলেগে ভাবিব যে তই মোৰ মানুহ বুলি। অ' কৃষ্ণ, যাওক গৈ যাওক। দে আহোঁ দে। অঁ। হে কৃষ্ণ, কি যে লীলা কৰিছা তুমি। দাদা চাহ খাওক। তপন, দাদা মই আজি তোমাৰ লগত এটা বিশেষ কথা আলোচনা কৰিব ওলাইছোঁ। কওকচোন বাৰু দাদা, কি কথা? ৰূপালী যে এনেকৈ হঠাতে ঘৰ এৰি ইয়ালৈ গুচি আহিল, তাৰ আচল কাৰণটো তুমি জানানে? জানো দাদা, মই ভণ্টিৰ মুখেৰে সকলো কথাই গম পাইছোঁ। সিহঁতে গিৰিয়েক শহুৰেক ননদে মিলি আমাৰ এই বহুত অত্যাচাৰ কৰিছে দাদা। তপন, তুমি এইবোৰ কথা কেতিয়াবা তেওঁলোকৰ লগত আলোচনা কৰিছিলানে? নাই কৰা। ইমানখিনি কৰাৰ পাছত মই আকৌ তেখেতসকলৰ লগত কথা পাতিব লাগে বুলি ভবা নাই দাদা। সেইটোৱে তুমি ভুল কৰিলা। বিয়া হোৱাৰ ইমান বছৰ পিছতো সন্তান নোহোৱা স্বত্তেও ৰূপালীৰ গিৰিয়েকে কেতিয়াও দ্বিতীয় বিবাহ কৰা নাই। তাৰ পৰাই তুমি বুজিব লাগিছিল যে সেইখন ঘৰত ৰূপালীৰ মূল্য কিমান। বৌ, কোৱা ৰূপালী। বৌ, মই অজানিতে এইখন ঘৰৰ বৰ বেয়া পৰিৱেশ সৃষ্টি কৰিলো বৌ। সংসাৰত কেতিয়াবা ভুল বুজাবুজি হয়েই, কিন্তু বুজি পালে সকলো ঠিক হৈ যায়। নেকান্দিবা ৰূপালী, নেকান্দিবা। সেইদিনা ওচৰৰ মানুহে শহুৰেকক বেয়াকৈ টিকিং কৰিলে। মনৰ দুখতে তেওঁ বেছিকৈ মদ খাই আহি কিছুমান বেয়া কথা ক'লে। কিন্তু তাৰ পিছত যিটো ঘটিল, ৰূপালীয়ে খঙেৰে দাখন লৈ খেদি গ'ল। কি? ভাগ্য ভাল গিৰিয়েকে দাখন কাঢ়ি ল'লে, কিন্তু ৰূপালীয়ে ঘৰখন এৰি থৈ গুচি আহিল। আৰু এতিয়া শুনা, 12 দিন আগতে তেওঁৰ মাইল ষ্ট্ৰক হৈছিল। এতিয়া তেওঁ বোৱাৰীকক ঘৰলৈ উভতাই নিবৰ কাৰণে পুতেকক অনুৰোধ কৰি আছে। অ' মা, আমাৰ ঘৰখন আগৰ দৰে সুখৰ হ'ব নেকি? অঁ মা, প্ৰকৃত মৰম থাকিলে সংসাৰ কেতিয়াও নাভাঙে। দাদা, হুম? আপুনি আজি আমাৰ ঘৰলৈ আহি এই কথাখিনি মোক নোকোৱা হ'লে মই দুখনকৈ ঘৰ ধ্বংস কৰি পেলালোহেঁতেন। মই জানো তপন, তুমি জনবুজা মানুহ। তুমি কেতিয়াও ভুল সিদ্ধান্ত নোলোৱা। ঠিক আছে, এতিয়া মই উঠিছোঁ, মোৰ এফালে যাব লগা আছে।
ৰূপালী ৰূপালী ক দাদা মই দিগন্তদাৰ মুখৰ পৰা তোৰ সকলো কথা গম পাইছোঁ তই কাপোৰ কানি সামৰ আৰু কালিলৈ মই তোক তোৰ শহুৰৰ ঘৰত থৈ আহিমগৈ আৰু দ্বিতীয় প্ৰশ্ন নকৰিবি মোক হ'ব দাদা মই কাইলৈ যামগৈ মই নিজৰ ভুল নিজেই বুজি পাইছোঁ পাৰিলে তই মোক ক্ষমা কৰি দিবি দাদা মণি মোক ক্ষমা কৰি দিবা মণি মই সকলোকে ভুল বুজিছিলোঁ জানা কথা দিল হাজাৰ ধুমুহায়ো আমাক কেতিয়াও পৃথক কৰিব নোৱাৰে সংসাৰত ভুল বুজাবুজি হয়েই কিন্তু মৰম থাকিলে সকলো ঠিক হৈ যায় তেতিয়াহ'লে দেউতা আকৌ আমাৰ ঘৰখন সুখত থাকিব পাৰিব মা জীৱনৰ সকলো পথতে মই ভুল কৰিব পাৰোঁ কিন্তু এটা ভুল মই কেতিয়াও কৰিব নোৱাৰো তুমি মোৰ জীৱনৰ অমূল্য সম্পদ তুমি শুন মৰমী